নমস্কাৰ জেনেস্কা ৰেচিপিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে আমি এটা হাফ কেজিৰ ভেনিলা কেক বনাইছোঁ আৰু এইটো আমি 5 ইঞ্চত বনাইছোঁ এই কেকটো আৰু যেহেতু ছোৱালীৰ হয় সেইকাৰণে পিংক কালাৰ ধুনীয়াকৈ দি দিছোঁ আৰু তেওঁলোকে মোক পিংক কালাৰ দিব দিছিলে তো মই এটা ডিজাইন কৰিছিলোঁ মানে ডেকোৰেশ্যন কৰি দিছিলোঁ ছাইডৰখিনি কিন্তু ভাল নহ'ল সেইকাৰণে মই আকৌ সমান কৰি ল'লোঁ গোটেইখিনি তাৰপিছত ইয়াতে আমি ধুনীয়াকৈ দুটামান ৰ'জ বনাইছোঁ আৰু এই ৰ'জটো বনাইছোঁ আমি i11 নজলটোৰে যিটো ৰ'জ বনোৱা হয় সেইটো তো ডাঙৰ সাইজটো হয় এইটো তাৰপিছত ধুনীয়াকৈ সাইডত আমি দুটা ৰ'জ কৰি দিছোঁ আৰু তলত টাৰ্ণ টেবুলখন ৰ'জৰ টাৰ্ণ টেবুলখনেৰে বনাইছোঁ তো ইফালে আমি দুটা হোৱাইট কালাৰৰ ৰ'জ দিলোঁ ইফালে পিংক কালাৰ দিছোঁ তো ধুনীয়াকৈ আমি সাইডত আৰু ওপৰত ৰ'জ কেইটামান দিলোঁ মানে 5টা ৰ'জ দি দিলোঁ আৰু ইফালে আমি গ্ৰীণ কালাৰৰ পাত কেইটামান দি দিছোঁ আৰু পিংক কালাৰৰ লগত হোৱাইট কালাৰৰ কম্বিনেশ্যন কৰিলে ধুনীয়া লাগে আৰু সব কালাৰতে হোৱাইট কালাৰটো থাকিলে মাজতে বহুত ভাল লাগে আপোনালোকে কমেণ্ট কৰিবচোন ভাল লাগে নে নালাগে তো এইটো আছিল হেপী বাৰ্থডে টিকু বুলি লিখি দিছিলোঁ আমি হাফ কেজিৰ হয় 5 ইঞ্চত বনাইছোঁ আপোনালোক গোটেইখিনিয়ে কৈ দিছোঁ চৰি টিকু নহয় বাপা হয় এই কেকটো আৰু ইফালে আমি অলপমান গোল্ড কালাৰ স্প্ৰে কালাৰ মাৰি দিলোঁ আৰু ইফালে চিলভাৰ কালাৰৰ স্প্ৰিংকলো দিলোঁ ফাইনেল লুকটো হৈছে এইটো কেনেকুৱা পালে ক'ব লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো ৰেডি